নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, বিকাশ এডুকেশ্যন চেনেল সকলোকে আকৌ পুনৰ স্বাগতম জনাইছোঁ। আজি এইটো ভিডিঅ'তে আলোচনা কৰিম ক্লাছ 7ৰ অসমীয়াৰ পাৰ্ট নং 5 বিজ্ঞান আৰু আমাৰ মানসিকতা। ইয়াৰ আজি প্ৰশ্ন উত্তৰখিনি গোটেইখিনি আজি আলোচনা কৰিম। তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰাকৈ এইখনলৈকে চাই থাকক। কৈছে যে 2 নম্বৰখিনি যে উত্তৰ দিয়ে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে চিটা সম্পৰ্কে প্ৰচাৰ হোৱা উৰা বাতৰিটো কি মাধ্যমৰ যোগেদি প্ৰচাৰ হৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে চিটা সম্পৰ্কে বাতৰিটো ভাম্যভাস মোবাইলৰ যোগেদি প্ৰচাৰ হৈছে। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত খ নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো বুধবাৰে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ কিয় অহা নাছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে বুধবাৰে চিটা দিয়া মানুহে ধৰি নি চিটা দিব বুলি ভয়তে ছাত্ৰ ছাত্ৰীসকল স্কুললৈ অহা নাছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছত ক নম্বৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছৰটো বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ কোন আহিছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে বিদ্যালয়লৈ চিটা সম্পৰ্কে সবিশেষ জনাবলৈ চিকিৎসক ৰতন পায়েং আহিছে। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰখিনি কৈছে যে ইয়াৰ পিছৰ প্ৰশ্নখিনি যে 3 নম্বৰখিনি যে চমু উত্তৰ দিয়ে। ইয়াৰে প্ৰথম ক নম্বৰ প্ৰশ্নটো কৈছে যে ভাম্যভাসত অহা উৰা বাতৰিটোত চিটা ল'লে কি হ'ব বুলি কৈছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে ভাম্যভাসত অহা উৰা বাতৰিটোত চিটা ল'লে শিশুসকলৰ ভীষণ অপকাৰ হ'ব বুলি কৈছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ নম্বৰটো যে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়ৰ পৰিৱেশ আন দিনাতকৈ কিয় বেলেগ দেখিছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে জংকীয়ে বুধবাৰৰ দিনা বিদ্যালয়লৈ গৈ দেখিলে চিটা লোৱাৰ ভয়ত কোনো ল'ৰা ছোৱালী বিদ্যালয়লৈ অহা নাই। আন দিনা ল'ৰা ছোৱালীৰে ভৰ্তি হৈ থকা বিদ্যালয়খন একেবাৰে খালী হৈ থকা দেখিছিল। এনেকৈ লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত ক নম্বৰটো যে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কি কৈছিল? ইয়াৰ উত্তৰটো লিখিব লাগিব এনেকৈ যে সংক্ৰামক ৰোগ আৰু প্ৰতিৰোধ ক্ষমতাৰ বিষয়ে চিকিৎসকগৰাকীয়ে কৈছিল অন্য অণুজীৱৰ নিচিনাকৈ বীজাণু আমাৰ দেহত প্ৰৱেশ কৰে। কিছুমান শক্তিশালী বীজাণুৱে পলিঅ' জলাতংক ইনফ্লুৱেঞ্জা হেপাটাইচিছ আদি ৰোগৰ সৃষ্টি কৰে। সেইবোৰ বীজাণুৱে মানুহৰ দেহত ৰোগ প্ৰতিৰোধ ক্ষমতা সহজে হ্ৰাস কৰে। চিটা প্ৰয়োগ কৰি এই ভয়ানক বীজাণুবোৰৰ সংক্ৰমণ ৰোধ কৰিব পাৰি। উপযুক্ত সময়ত শৰীৰত চিটা প্ৰয়োগ কৰি আমাৰ শিশুসকলৰ ৰোগ প্ৰতিৰোধ কৰাৰ ক্ষমতা সৃষ্টি কৰাটো অতি প্ৰয়োজন। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত খ নম্বৰ প্ৰশ্নটো যে উৰা বাতৰিটোৱে কিদৰে ৰতনপুৰ গাঁৱৰ পৰিৱেশ সলনি কৰিছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে চিটা ল'লে শিশুসকলৰ অপকাৰ হ'ব। এই উৰা বাতৰিটোৱে ৰতনপুৰ গাঁৱৰ শিশুসকলক বৰ ভয় খুৱাইছিল আৰু ল'ৰা ছোৱালীৰ পিতৃ মাতৃ অভিভাৱকসকলে বুধবাৰে চিটা দিয়া মানুহ স্কুললৈ আহিব বুলি নিজৰ ল'ৰা ছোৱালীক সেইদিনা স্কুললৈ নপঠোৱাৰ সিদ্ধান্ত লৈছিল। ৰতনপুৰ গাঁওখনত উৰা বাতৰিটোৰ কাৰণে ভয়ৰ পৰিৱেশ এটা বিয়লি পৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত নম্বৰ প্ৰশ্নটো যে প্ৰধান শিক্ষকক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিছিল? ইয়াৰ উত্তৰটো লিখিম এনেকৈ যে প্ৰধান শিক্ষক মহোদয়ে চিটাৰ বিষয়ে জনাবলৈ চিকিৎসকজনৰ লগত আলোচনা কৰি সেইদিনাখনেই আবেলি পৰত বিদ্যালয় চৌহদতে এখন জৰুৰী সভা পতাৰ ব্যৱস্থা কৰিছিল। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছৰ প্ৰশ্নখিনি কৈছে ইয়াৰ পিছত 4 নম্বৰখিনি যে উদাহৰণত দেখুওৱাৰ দৰে শব্দৰ লগত এনেদৰে অৰ্থ মিলোৱা হ'ল। প্ৰথমে দিয়া আছে যে হাত নিৰ্দিষ্ট দিনত বহুত মানুহ। তাৰপিছত দিয়া আছে গোট খাই কিনা, এইটো লিখিব লাগিব পেচা কৰা ঠাই। তাৰপিছত প্ৰাংগণ তাৰমানে হৈছে চোতাল। তাৰপিছত বীজাণু হৈছে ৰোগ সৃষ্টিকাৰী ক্ষুদ্ৰ জীৱাণু। এনেকৈ লিখিম। তাৰপিছত সংক্ৰামক এইটো লিখিব লাগিব যে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যোৱা খচৰা। তাৰপিছত দিয়া আছে প্ৰতিৰোধ, এইটো হৈছে বাধা। তাৰপিছত পুস্তিকা এইটো হৈছে সৰু কিতাপ। তাৰপিছতখিনি কৈছে যে ইয়াৰ পিছত 5 নম্বৰৰ প্ৰশ্নটো যে শংকৰ তুমি এতিয়াও বিদ্যালয়লৈ যাবলৈ সাজু হোৱা নাই কিয়? ইয়াৰ উত্তৰটো লিখিব লাগিব যে কথাষাৰ জংকীয়ে সহপাঠী
শংকৰক কৈছিল। জংকি বিদ্যালয়লৈ গৈ বিদ্যালয়ত কোনো ল'ৰা ছোৱালী নেদেখি বিদ্যালয়ৰ ওচৰতে থকা সহপাঠী শংকৰৰ ঘৰলৈ গৈ শংকৰে বিদ্যালয়লৈ যাবলৈ তেতিয়াও সাজু নহৈ খেলি থকা দেখি জংকীয়ে শংকৰক এনেদৰে কৈছে। এনেকৈ লিখিলে বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো যে উৰা বাতৰিসমূহ সমাজৰ বাবে এক প্ৰকাৰ সচৰাচৰ কথাষাৰৰ বিষয়ে দলত আলোচনা কৰি নিজৰ নিজৰ মতামত প্ৰকাশ কৰা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে কথাষাৰৰ বহলতাৰ্থ এনেকুৱা: সচৰাচৰবোৰৰ প্ৰতিবাদ নকৰিলে এজনৰ গাৰ পৰা আন এজনৰ গালৈ যায়। এনেদৰে সকলো মানুহৰ মাজতেই এই ৰোগ বিয়পি পৰে। ঠিক তেনেদৰে উৰা বাতৰিবোৰো এজনৰ কাণৰ পৰা আন এজনৰ কাণলৈ যায় আৰু সেই মিছা তথা উৰা বাতৰিটোকে সঁচা বুলি ভাবি বা পতিয়ন গৈ গোটেই গাঁও অঞ্চলতে বিয়পি পৰে। সচৰাচৰে যিদৰে সকলোকে অন্যায় কৰিব পাৰে, মাৰিব পাৰে, সেইদৰে মৃত্যুৰ মুখতো পেলাব পাৰে। উৰা বাতৰিয়ে ব্যক্তি আৰু সমাজৰ দাৰুণ অপকাৰ কৰিব পাৰে, আনকি কাৰোবাক মৃত্যুৰ মুখতো পেলাব পাৰে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নটো কৈছে যে ইয়াৰ পিছত খ অংশৰখিনি দিয়া আছে যে ভাষা অধ্যয়ন ব্যৱহাৰিক ব্যাকৰণ। ইয়াৰে 7 নম্বৰ প্ৰশ্নটো কৈছে যে তলৰ দিয়া শব্দকেইটাৰে বাক্য ৰচনা কৰা। আমাক বাক্য ৰচনা কৰিব দিছে। প্ৰথমটো দিয়া আছে যে দলং, তাৰপিছত দিয়া আছে ৰং, তাৰপিছত কলং দিয়া আছে, তাৰপিছত শিং দিয়া আছে। এইটো প্ৰথমে দলংটো এনেকৈ বাক্য ৰচনা কৰিম আমি। দলংটো বাক্য ৰচনা কৰিম এনেকৈ যে ব্ৰহ্মপুত্ৰৰ ওপৰত শৰাইঘাট দলং আছে। ৰংটো এনেকৈ বাক্য ৰচনা কৰিলে হ'ব যে ৰং দিয়া মিঠাই নাখাবা। তাৰপিছত ইয়াৰ পিছত দিয়া আছে কলংটো এনেকৈ সজাই লিখিম যে কলং এখনি নদীৰ নাম। তাৰপিছতো দিয়া আছে যে শিংটো লিখিম আমি গৰুৰ শিং আছে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত 8 নম্বৰ প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত এটা শব্দত প্ৰকাশ কৰা। আমাক এটা শব্দত প্ৰকাশ কৰিব দিছে। প্ৰথমটো দিয়া আছে যে যি একেলগে পঢ়ে। তাৰপিছত খ নম্বৰটো দিয়া আছে যে যি জানিবলৈ ইচ্ছা কৰে। তাৰপিছত নম্বৰটো যে গাঁৱৰ মুখিয়াল। তাৰপিছত খ নম্বৰটো দিয়া আছে কাৰো পক্ষ নলোৱা। তাৰপিছত নম্বৰটো দিয়া আছে যে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা ৰস। ইয়াৰ উত্তৰকেইটা এনেকৈ লিখিব লাগিব যে যি একেলগে পঢ়ে তাক কয় সহপাঠী। তাৰপিছত খ নম্বৰটো যে যি জানিবলৈ ইচ্ছা কৰে তাক কয় জিজ্ঞাসু। তাৰপিছত গ নম্বৰটো দিয়া আছে যে গাঁৱৰ মুখিয়ালজনক আমি গাঁওবুঢ়া বুলি কওঁ। তাৰপিছত খ নম্বৰটো যে কানো পক্ষ নলোৱা তাক কয় নিৰপেক্ষ। তাৰপিছত নম্বৰটো যে এজনৰ দেহৰ পৰা আন এজনৰ দেহলৈ যোৱা ৰস তাক কয় সংক্ৰামক। তাৰপিছত 9 নম্বৰ প্ৰশ্নখিনি কৈছে যে বিপৰীতাৰ্থ শব্দ লিখোৱা। প্ৰথমটো দিয়া আছে যে আৰম্ভ, তাৰপিছত উপস্থিত, তাৰপিছত দিয়া আছে অপকাৰ, তাৰপিছত বাদ দিয়া আছে, তাৰপিছত দিয়া আছে দিন। ইয়াৰে প্ৰথমটো দিয়া আছিল যে আৰম্ভৰ তাৰ বিপৰীত হৈছে শেষ বা সামৰণ। তাৰপিছত উপস্থিতটো হ'ব যে অনুপস্থিত, তাৰ বিপৰীত। তাৰপিছত অপকাৰৰ বিপৰীত উপকাৰ। তাৰপিছত বাদটো হৈছে তাৰ বিপৰীত বিবাদ। তাৰপিছত দিনটো তাৰ দিনৰ বিপৰীত ৰাতি। তাৰপিছত মান্তি, এইটো আমি লিখিম তাৰ বিপৰীত অমান্তি। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 11 নম্বৰ প্ৰশ্নটো যে তোমালোকে পাঠত পাইছা যে ৰতনপুৰ গাঁৱত বুধবাৰে সাপ্তাহিক হাট বহে। তোমালোকে জনা এনে হাটৰ বিষয়ে পাঁচাৰি লিখা। আমি পাঁচাৰি আমাক লিখিব দিছে। প্ৰথমে আমি লিখিম যে চিপাঝাৰৰ বৰদৌলগুৰিত। এইটো নিজে নিজৰ গাঁৱৰ হাট বজাৰখনৰ নাম লিখি দিবা। তাৰপিছত মঙলবাৰে সাপ্তাহিক হাট বহে। তালৈ ওচৰৰ গাঁও আৰু চৰ চাপৰিৰ পৰা সতেজ শাক পাচলি বিক্ৰী কৰিবলৈ মানুহ আহে। ইয়াত সকলো ধৰণৰ বস্তু বেচা কিনা হয়। বাঁহ বেতৰ সামগ্ৰীও পোৱা যায়। হাটখন 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰতে। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। তাৰপিছত প্ৰশ্নখিনি কৈছে যে ইয়াৰ পিছত 13 নম্বৰ প্ৰশ্নটো মই কৰি দিছোঁ যে তোমাৰ অঞ্চলৰ যিকোনো এটা সমস্যাৰ বিষয়ে বৰ্ণনা কৰি বাতৰি কাকতত প্ৰকাশৰ বাবে সম্পাদকলৈ এখন চিঠি লিখা। ইয়াৰ উত্তৰটো এনেকৈ লিখিব লাগিব যে প্ৰথমে লিখিব লাগিব যে মাননীয় সম্পাদক মহোদয়। তাৰপিছত লিখিব লাগিব আমাৰ অঞ্চলটো বিভিন্ন সমস্যাৰে জৰ্জৰিত। ঘাইকৈ ইয়াৰ বাট পথৰ সমস্যাই অঞ্চলটোক সততে জুৰুলা কৰি আহিছে। কেতিয়াবা দুই এটা বাট পথ বিভাগীয় কৰ্তৃপক্ষই মেৰামতি কৰা দেখুওৱা
যদিও কাম কৰা সকলে সামান্য কাম কৰি ধন আত্মসাৎ কৰি আঁতৰি যায়। ৰাস্তাৰ পদূলিৰ এই সমস্যাৰ কাৰণে সকলো ৰাইজৰে চলা-ফুৰা যাতায়াত কৰাত ভীষণ অসুবিধা হৈ পৰিছে। খলা বোমা ৰাস্তাত গাড়ী বাইক চাইকেল প্ৰায়ে বাগৰি মানুহ আঘাতপ্ৰাপ্ত হোৱাৰ উপৰি ২-৪ আৰোহী আৰু পথচাৰীৰ মৃত্যুও হৈছে। বিভাগীয় কৰ্তৃপক্ষক আবেদন নিবেদন কৰা হৈছে যদিও এতিয়ালৈ ৰাস্তা পদূলিবোৰ ভাল কৰিবলৈ কোনো কাম হাতত লোৱা দেখা নাই। তাৰপিছত লিখিব লাগিব যে এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আপোনাৰ জনপ্ৰিয় বাতৰি কাকতৰ জৰিয়তে বিভাগীয় কৰ্তৃপক্ষৰ দৃষ্টি আকৰ্ষণ কৰিল। তাৰপিছত লিখিব লাগিব যে ভুক্তভোগী এজন ছাত্ৰ। এনেকৈ বা এইখিনি লিখিলে হৈ যাব। আজিলৈ ইমানেই, ধন্যবাদ।